নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসম দৰ্শকসকল আহি আছে গ্ৰীষ্মকালীন কেৰেলা খেতিৰ বতৰ গতিকে আজি আমি পুনৰ কেৰেলা খেতি সন্দৰ্ভত দুটামান কথা পাতিম বাৰিষা কালৰ পাচলিৰ চাহিদা প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত কেৰেলা খেতি কৰিব লাগিব বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষি ফাৰ্মৰ কৃষকসকলে 10 বিঘা মাটিৰ কেৰেলা খেতি কৰিছিল আৰু এটা দিনত তেওঁলোকে 19 পৰা 20 কুইণ্টেল কৰি কেৰেলা বজাৰলৈ পঠাবলৈ সক্ষম হৈছিল আপোনালোকে জানি আচৰিত হ'ব যে সপ্তাহত তেওঁলোকে 10 বিঘা মাটিৰ কেৰেলা খেতিৰ পৰা 40 পৰা 50 কুইণ্টেল কৰি কেৰেলা বজাৰলৈ পঠাবলৈ সক্ষম হৈছিল তেওঁলোকে ইমান এটা বৃহৎ পৰিসৰত কেনেকৈ কেতিয়া আৰু কি জাতৰ কেৰেলা খেতি কৰিছিল আৰু তেওঁলোকে বজাৰখন কেনেকৈ পাইছিল সেই বিষয়ে আজি আমাৰ দৰ্শকসকলক জনাম চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো মোৰ নাম নয়নজ্যোতি শইকীয়া দাদা এবাৰ আপোনালোকে কেৰেলা খেতি কিমান বিঘাত খেতি কৰিছে আমাৰ এইবাৰ প্ৰায় 8.5 বিঘা কেৰেলা খেতি এতিয়ালৈকে হৈ আছে 8.5 বিঘা হয় বৰ্তমান মানে ছিঙি থাকিব পৰা 8.5 বিঘা আছে বাকী আপোনাৰ এতিয়া আৰম্ভ কৰিছোঁ প্ৰায় 1.5 বিঘা মান এইটো পিছতীয়া কৰিছোঁ হয় আৰু 1.5 বিঘা মান আৰু দুদিনমান পিছত আমি মানে ছিঙিব পৰা হ'ব ন এইখিনি আপোনালোকে কেতিয়া ৰোপণ কৰিছিলে এইটো আমি আপোনাৰ এপ্ৰিলত ৰোপণ কৰিছিলে মাৰ্চৰ লাষ্ট এপ্ৰিলৰ ফাৰ্ষ্ট বাৰিষা কালত যদি কোনো কৃষকে যদি খেতি কৰিবলৈ হয় তেওঁলোকে উপযুক্ত সময় কোনটো ৰোপণ কৰা বাৰিষা কালত ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত আপুনি ৰোপণ কৰিব পাৰে সেইটো টাইমত মানে আপোনাৰ পানীটো বৰ বিশেষ বাৰিষা আমাৰ এইটো জেগাৰ কথা কৈছোঁ তেতিয়া মানে বৰষুণটো কম হয় আৰু সেইটো সময়ত ৰোপণ কৰিলে মানে গছত আপোনাৰ ঔষধটো কম ব্যৱহাৰ কৰিলেও হৈ যায় মানে সৰু সৰু বহাগ মাহটোৱে মানে বাৰিষা কালত কেৰেলা খেতি কৰিব উপযুক্ত সময় নহয় মাটিটো কেনেকুৱা ধৰণৰ হ'ব লাগে মাটিটো অলপ মানে মাটি টান হ'ব লাগে বালি মাটিত অলপ মানে প্ৰব্লেম হয় মানে আপুনি বৰষুণ দিলে কেৰেলা খেতিৰ মাজত সোমাব নোৱাৰা হৈ যায় তেতিয়া আপোনাৰ এই ফাংগাছৰ প্ৰব্লেমটো আহি যায় গতিকে যদি টান মাটি হয় তেতিয়া প্ৰডাকশ্যনটো অলপ বেছি হয় আৰু বেমাৰটো কম মানে আপুনি যেতিয়া কেৰেলা খেতি কৰিছিলে মাটিবিলাক কেইচামান হাল বাইছিলে প্ৰথম আমাৰ দুচাহ হাল বাই লৈছিলোঁ হাল বাই লৈ পেলাই আমি যিটো গোবৰ তাৰপিছত ছাগলীৰ গোবৰ সেয়া দি পেলাই আমি মাটিটো খলিটো কৰিছিলোঁ খলি দিছিলে নাই পথাৰখনতে দিছিলে নাই প্ৰথমতে আমি খলি দিছিলোঁ খলি দি পেলাই আমি আকৌ এবাৰ হাল বাই দিছোঁ হাল বাই দি আমি এপ্ৰিলত কৰাৰ কাৰণে কি হয় তেতিয়া খৰাং হৈ থাকে মানে ফেব্ৰুৱাৰী এপ্ৰিলৰ মাৰ্চৰ পৰা এপ্ৰিল সেইটো সময়ত মানে খৰাং হৈ থাকে কাৰণে আমি প্ৰথমতে পেকেটত বচাইছিলোঁ কিন্তু তাৰ পিছত আমি যিটো ধৰি লওক মে' মানত যিটো কৰিছিলোঁ সেইটো আমি ডাইৰেক্ট খলিতে গুটিটো দিছিলোঁ এনে কৃষকসকলে যদি আমাৰ যিসকল পুৰণা কৃষকসকলে বাৰু জানেই এইবিলাক কথা আমাৰ যিসকল নতুনকৈ খেতি কৰিব বিচাৰে কেৰেলা খেতি কৰিব বিচাৰে তেওঁলোকে পুলিবিলাকৰ দূৰত্ব কেনেকুৱা হ'ব লাগিব বা শাৰীবিলাকৰ দূৰত্ব কেনেকুৱা ধৰণৰ হ'ব লাগিব সেইটো আপোনাৰ মাটি লৈ কথা এতিয়া আমাৰ যিটো টান মাটি বা ওখ মাটি সেই ওখ মাটিত প্ৰায় 8 ফুটৰ পৰা 7 ফুটৰ পৰা 8 ফুটৰ ভিতৰত দিব লাগে যদি মানে আপোনাৰ অলপ দ মাটি হয় য'ত মানে জেকনি হয় তাত আপোনাৰ 4 ফুটৰ পৰা 3 ফুটত দিব লাগে মানে তাত আপোনাৰ গছৰ ভেলিডিটিটো কম হয় মানে বয়সটো কম হয় মানে কম দিনত গছজোপা মৰি যায় গতিকে ভাল প্ৰডাকশ্যন পাবলৈ হ'লে আপুনি 4 ফুটৰ পৰা 3 ফুট 4 ফুটত তেতিয়া দিব লাগে অলপ যদি বোকা মাটি হয় দাদা এবিঘা মাটিত যদি আপোনাৰ কোনো কৃষকে যদি খেতি কৰিবলৈ লয় কেৰেলা খেতি তেওঁলোকে গোবৰ কিমানমান দিবলৈ কিমানমান প্ৰয়োজন হয় মানে আপোনাৰ ধৰি লওক আমি এবিঘাই প্ৰতি 1 গাড়ীমানকৈ গোবৰ দিছিলোঁ মানে ট্ৰেক্টৰত 1 ট্ৰেক্টৰমানকৈ গোবৰ দিব প্ৰথম সেই গোবৰটো দি পেলাই আমি মাটিটো প্ৰথমতে চাহ কৰি ৰাখিছিলোঁ তাৰপিছত যেতিয়া আমি খলি বনাইছোঁ তাৰপিছত তাতে আমি পুলিটো ৰুইছোঁ আৰু সেইফালে আমি তেনেকৈ পুলিটো ৰুইছিলোঁ সেইখন আগতে কৰা এইখন 1 মাহ বেকত মানে এপ্ৰিলৰ লাষ্টলৈ দিয়া সেইকাৰণে আমি ইয়াতে গুটিটো ইয়াতে আপোনালোকৰ যথেষ্ট কেৰেলা লাগিছে মানে আমাৰ বহু কৃষকে এনেকৈ কেৰেলা খেতি কৰে কিন্তু তেওঁলোকৰ আপোনালোকৰ দৰে নালাগে বা নালাগে বুলি আমাক বহু মানে অভিযোগ দিয়ে আপোনালোকে কেনেকুৱা পদক্ষেপ লৈছে ইমান লাগিবৰ কাৰণে হয় আমি প্ৰথমতো আমাৰ সেইটো প্ৰব্লেম হৈছিলে মানে কি হয় কলিটো ওলাই আৰু কলিটো পটককৈ হালধীয়া হৈ পৰি যায় সেইটো দুটা কাৰণত হয় এটা হৈছে আপোনাৰ ফাংগাছ 2 নম্বৰতে হৈছে আপোনাৰ পোক যিটো মানে কি হয় এটা পোক আছে আপোনাৰ পোকটোৰ ভিতৰত সোমাই যায় ফুলোতে সোমাই যায় তেতিয়া কি হয় আপোনাৰ কলিটো ওলোৱাৰ পিছত লাহেকৈ হালধীয়া হৈ যায় এটা হৈছে সেইটো আৰু 2 নম্বৰতে হৈছে ফাংগাছ যেতিয়া মানে বৰষুণ বেছি হৈ থাকে সেইটো সময়ত মানে কি হয় ফাংগাছৰ প্ৰব্লেমটো হয় মানে আপোনাৰ মই এটা দেখাই দিম ধৰি লওক এই কেৰেলাটোৰ আপোনাৰ এই আগটো এনেকৈ শুকাই আহিব এইটোত বাৰু নাই এইটো আপোনাৰ বেলেগৰ কাৰণে হৈছে ইয়াত বাৰু আমাৰ এতিয়া ফাংগাছ নাই ইয়াত সেইটো প্ৰব্লেম নাই কিন্তু মই আপোনাক দেখাই দিছোঁ এই আগটোত মানে এনেকৈ শুকাই আহিব শুকাই আহিলে জানিব সেইটো ফাংগাছ লাগিছে
সেইটো তেতিয়া আপুনি ফাংগাছৰ ট্ৰিটমেণ্টটো কৰিব লাগিব। আৰু ফাংগাছটো মানে বৰষুণৰ কাৰণে হয় নহয় জানো? হয় হয়, বৰষুণ যদি বেছি হয় বা ৰ'দ বেছি হ'লেও ফাংগাছৰ প্ৰব্লেম আহে। দুইটা বেলেগ বেলেগ হেৰি হয়, কিন্তু আপুনি সেইটো দোকানত সুধিলে গম পাব মানে কোনটো মেডিচিন কেতিয়া ব্যৱহাৰ কৰিব লাগে, তেওঁলোকে জনাই দিব। বাকী আপোনাৰ যিটো মানে পোকৰটো আপোনাৰ মিনিমাম 15-20 দিনত এবাৰ সেইটো ছেফটিৰ কাৰণে এবাৰ সেইটো মাৰিব লাগে। আমি ব্যৱহাৰ কৰোঁ মানে, নহ'লে আমাৰ মানে প্ৰডাকশ্যনটো কমি যায়। তেনেকুৱাবিলাক পদক্ষেপৰ কাৰণে মানে এতিয়া এনেকৈ লাগিবলৈ সক্ষম হৈছে ন? খুব চাফ চিকুণকৈ ৰাখিছে। এই চাফ চিকুণকৈ মানে যথেষ্ট চাফ চিকুণ হৈ আছে। এই চাফ চিকুণ ৰাখিলে কি কাৰণে ৰখা হয়? মানে আচলতে মেইন প্ৰব্লেমটো ফাংগাছ। যদি আপোনাৰ এতিয়া আমাৰ ইয়াত হৈছে, আমাৰ ইয়াত মানে জংঘলৰ প্ৰব্লেমটো বহুত বেছি। মানে আপোনাৰ ধৰি লওক এসপ্তাহত আমাৰ এই মাটিটো জংঘল হয়, গতিকে আমি প্ৰায় 15 দিনৰ মূৰে মূৰে গুৰিটো চাফা কৰি দিওঁ। এতিয়া এয়া কৰিব হৈ আছে, সেইটো আৰু হয়তো এই 2-3 দিনৰ ভিতৰত আমি এইটো গুৰিটো চাফা কৰিম। এতিয়া ফাংগাছৰ প্ৰব্লেমটো ফাংগাছটো সাধাৰণতে গুৰিতে লাগে, আৰু সেইকাৰণে কি হয় গুৰিটো চাফা কৰি ৰাখিব লাগে। আপোনালোকে যেতিয়া ৰোপণ কৰিছিলে তাৰপিছতে কিমান দিনৰ পাছত কেৰেলা ফল লাগিবলৈ ধৰে? 60 to 70 ডেইজত আপুনি ফল ছিঙিব পাৰিব। ফল ছিঙিব পৰা হৈ যায় ন? দাদা আপুনি 8.5 বিঘা মাটিত খেতি কৰিছে ন, কেৰেলা খেতি কৰিছে। এই 8.5 বিঘা মাটিত খৰচ মানে আমি 8.5 বিঘা কথা ক'বলৈ নাযাওঁ, এবিঘা মাটিত যদি কোনো কৃষকে যদি খেতি কৰে কিমানমান টকা খৰচ হ'ব? আমি এপ্ৰক্সটো এতিয়া ডাইৰেক্ট ক'ব নোৱাৰিম। হয়, এনে অনুমানিক 30,000 পৰা 40,000 টকা আপোনাৰ খৰচা হ'ব। আৰু তাৰ পৰা উপাৰ্জন কেনেকুৱা ধৰণৰ হ'ব? আপোনাৰ আমাৰ ধৰি লওক এতিয়া উপাৰ্জনটো আপুনি প্ৰত্যেকবাৰে চেঞ্জ হৈ থাকে। আমি প্ৰত্যেক বছৰ এইবছৰ দামটো অকণমান আছে, সেইকাৰণে আমি এইবাৰ ইনকমটো ভাল হৈ আছে। গতিকে দামক লৈ পেলাইহে আপুনি ইনকমটোৰ কথা ক'ব পাৰিব। গতিকে প্ৰত্যেকটো ছিজন বেলেগ বেলেগ হয়। আপুনি প্ৰডাকশ্যনটোহে আমি ক'ব পাৰিম যে এবিঘাত ইমানটো কেৰেলা ওলায় বা দুবিঘাত ইমানটো কেৰেলা। প্ৰডাকশ্যনটো কিমান কুইণ্টেলমান যদি এবিঘাত মানে আপোনালোকৰ ওলাইছে? আমাৰ এবিঘাত মানে আমি গোটেইটো ৰাউণ্ড হিচাপে ধৰোঁ। এটা ৰাউণ্ডত মানে 25 কুইণ্টেল মানকৈ 8.5 বিঘাত আমি ছিঙি আছোঁ। মানে এবাৰ 25 কুইণ্টেল? এক ৰাউণ্ডত 25, আমি সপ্তাহত 2টা ৰাউণ্ড হয়, গতিকে 45 to 50 আমাৰ এক ৰাউণ্ডত 2টা ৰাউণ্ডত হয়, মানে এসপ্তাহত আহি যায়। প্লাষ্টিক যে আপোনালোকে ব্যৱহাৰ কৰিছে ন? এনেকুৱা কথাবিলাক আপোনালোকে নিজে অভিজ্ঞতাৰ পৰাই কৰি আছেনে নিজে মানে কেনেকৈ ক'ৰবাত দেখিছিলে? আমি বাৰু এইটো নিজেই কৰিছিলোঁ বা কোনোবাই কৰাটো আমি আমি মানে আচলতে কৰি শিকিছোঁ দেই। প্ৰথমতে আমি ইয়াত বাঁহ দিছিলোঁ, প্ৰথম অৱস্থাত হয়, তেতিয়া বাঁহৰ এনেকৈ কামি দিছিলোঁ। কিন্তু কি হয়, কামিত মানে যেতিয়া পুলিটো হয়, পুলিটোৰ এই যিডাল সুত থাকে মানে যিডাল ৰছী ওলাই যায়, সেইটো পকাই ধৰি ৰাখিবলৈ অকণমান টান পায় যদি মোটা হৈ যায়। মিহি বাঁহ দিলে সেইটো হয়, কিন্তু আমি মিহি বাঁহ ইমানখিনি কালেকশ্যন কৰিবলৈ আমাৰ অসুবিধা হয়, সেইকাৰণে আমি ৰছীটো ব্যৱহাৰ কৰিছোঁ। তেতিয়া ৰছীটোত মানে গছজোপা উঠি যাওঁ। এতিয়া আমাৰ এই ৰছীডালৰ দৰকাৰ নাই, এতিয়া আমি এইটো ইচ্ছা কৰিলে কাটি দিব পাৰোঁ। গছজোপাৰ ওপৰত উঠি যোৱাৰ পিছত সেইটো ইমান হেৰিটো নহয়। মই আৰু এটা কথা সুধোঁ, এতিয়া আপোনালোকে 8.5 বিঘা মাটিত কেৰেলা খেতি কৰিছে, ইমান কেৰেলা বিক্ৰী ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? এতিয়ালৈকে হোৱা নাই, কাৰণ মানে কি হয়, আমাৰ লোকেল বজাৰত আমি সেইটো আমাৰ ইয়াত চেলটো কেৰেলাটো ইমান চেল নহয়, গতিকে আমাৰ বাহিৰৰ বজাৰে আমি টাৰ্গেটটো বাহিৰৰ বজাৰকেইখন কৰিব লাগে। আৰু আজিকালি বেপাৰী মানে যিসকল মানে বেপাৰ কৰে তেওঁলোকে নিজে আহি ইয়াৰ পৰাই আমাৰ থলীৰ পৰা লৈ যায়, গতিকে আমাৰ বিক্ৰী ক্ষেত্ৰত সেইটো আমাৰ অসুবিধা হোৱা নাই। হয়, আপোনালোকে আমি দেখিছোঁ এতিয়াও বহুত মানুহ এতিয়া কেৰেলা এনেকৈ নি থকা দেখি আছোঁ। আপোনালোকে ছিঙিছে আৰু বেপাৰী লগে লগে লৈ গৈছে। এই মানে কৃষকৰ লগত আৰু এজন বেপাৰীৰ যি এটা সম্বন্ধ সৃষ্টি হয়, সেইটো আপোনালোকে কেনেকৈ সৃষ্টি কৰি ল'লে প্ৰথম অৱস্থাৰ পৰা? প্ৰথম অৱস্থাত আমি প্ৰথমবাৰ বজাৰতে নিছিলোঁ, লাহে লাহে মানে কি হ'ল, তাতে আমি বেপাৰীখিনি চিনাকি হৈছোঁ। তেওঁলোকৰ লগত চিনাকি হৈ এজন দুজনকৈ আহোঁতে এতিয়া আমি মানে বজাৰলৈ আমি যাবলগীয়া হোৱা নাই। আমাৰ আৰু আচলতে যাবলৈ সময়ো আমাৰ নহয়, বস্তু ছিঙি থাকোঁতেই দিনটো পাৰ হৈ যায়, আমি বজাৰ যাবলৈ সিমানখিনি সময় নাপাওঁ। গতিকে আমাৰ ইয়াৰ পৰাই বস্তুটো হেৰি হৈ যায়, চেল হৈ যায়, গতিকে আমাৰ সেইটোত আমি একো অসুবিধা পোৱা নাই। ধন্যবাদ দাদা, আপুনি ব্যস্ততা আছে, ব্যস্ততাৰ আমাক ইমানখিনি সময় দিলে। ধন্যবাদ। হয়, আপোনালোকে আমি দেখিছোঁ এতিয়াও বহুত মানুহ এতিয়া কেৰেলা এনেকৈ নি থকা দেখি আছোঁ। আপোনালোকে ছিঙিছে আৰু বেপাৰী লগে লগে লৈ গৈছে। এই মানে কৃষকৰ লগত আৰু এজন বেপাৰীৰ যি এটা সম্বন্ধ সৃষ্টি হয়, সেইটো আপোনালোকে কেনেকৈ সৃষ্টি কৰি ল'লে প্ৰথম অৱস্থাৰ পৰা? প্ৰথম অৱস্থাত আমি প্ৰথমবাৰ বজাৰতে নিছিলোঁ, লাহে লাহে মানে কি হ'ল, তাতে আমি বেপাৰীখিনি চিনাকি হৈছোঁ। তেওঁলোকৰ লগত চিনাকি হৈ এজন দুজনকৈ আহোঁতে এতিয়া আমি মানে বজাৰলৈ আমি যাবলগীয়া হোৱা নাই। আমাৰ আৰু আচলতে যাবলৈ সময়ো আমাৰ নহয়, বস্তু ছিঙি থাকোঁতেই দিনটো পাৰ হৈ যায়, আমি বজাৰ যাবলৈ সিমানখিনি সময় নাপাওঁ। গতিকে আমাৰ ইয়াৰ পৰাই বস্তুটো হেৰি হৈ যায়, চেল হৈ যায়, গতিকে আমাৰ সেইটোত আমি একো অসুবিধা পোৱা নাই। ধন্যবাদ দাদা, আপুনি ব্যস্ততা আছে, ব্যস্ততাৰ আমাক ইমানখিনি সময় দিলে। ধন্যবাদ।